ডেভিড চেতিয়া ডাঙৰীয়া আৰু দেৱৰক্ষী চেতিয়া ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতে আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ বৃহত্তৰ ৰহমৰীয়া অঞ্চলত তেওঁলোকে যি এই অনুষ্ঠানটো লৈছে, ইয়াৰ পৰা আমাৰ প্ৰায় ৮০গৰাকী অধিক আমাৰ প্ৰশিক্ষাৰ্থী ইয়াৰ পৰা লাভান্বিত হ'ব। তো এইকাৰণে মই ভাবোঁ যে আমাৰ এই বৃহত্তৰ ৰহমৰীয়াত শৈক্ষিক দিশতে হওক, সাংস্কৃতিক দিশতে হওক, সকলোতে অৰ্থনৈতিক দিশতে সকলোতে আগুৱাই গৈ আছে। এনে সময়ত মটক সাহিত্য পৰিষদৰ ফালৰ পৰা যি ৮০গৰাকী ছাত্ৰীয়ে আমাৰ প্ৰশিক্ষাৰ্থীয়ে ইয়াত তেওঁলোকে প্ৰশিক্ষণ ল'ব, মই আশা কৰোঁ তেওঁলোকে ব্যৱসায় ভিত্তিত আগন্তুক দিনত আগবাঢ়ি যাব পাৰিব। আৰু এই কাৰ্যসূচীটো সঁচাকৈ মটক সাহিত্য পৰিষদে এটা প্ৰশংসনীয় মহিলা সবলীকৰণৰ ক্ষেত্ৰত তেওঁলোকে যি কাৰ্যসূচী লৈছে, মই তেওঁলোকৰ মটক সাহিত্য পৰিষদৰ নেতৃত্বক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সৰ্বপ্ৰথমে ৰমৈয়াবাসী ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মটক সাহিত্য পৰিষদে যি মহিলা সবলীকৰণ আৰু স্বাৱলম্বিতাৰ যি আঁচনি লৈছোঁ, লগতে মই আমাৰ উপাধ্যক্ষ দেৱৰক্ষী চেতিয়া ডাঙৰীয়া আছে, তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰমৰীয়া নিচিনা অঞ্চলত মহিলাসকলক সাঙুৰি যি আঁচনি প্ৰস্তুত কৰিছে আৰু তেওঁলোকে প্ৰশিক্ষণৰ যি ব্যৱস্থা কৰিছে। আৰু এই প্ৰশিক্ষণৰ যোগেদি মহিলাসকলে নিজৰ অঞ্চলৰ যি বৃত্তিমুখী এটা আন্দোলন সৃষ্টি কৰিব পাৰিব। তেওঁলোকে কমাৰ্চিয়েলি যিটো বিউটি পাৰ্লাৰ তেওঁলোকে প্ৰস্তুত কৰি সমাজখনৰ বা ব্যক্তিগতভাৱে বা পৰিয়ালটোক আৰ্থিকভাৱে সচ্ছল কৰাৰ ক্ষেত্ৰত তেওঁলোকে খুব আগবাঢ়িব পাৰিব। গতিকে মই ভাবোঁ আমি আগন্তুক দিনত আৰু বিভিন্ন ধৰণৰ আমি কৰ্মশালা এই ৰহমৰীয়া অঞ্চলত আমি হাতত ল'ম বুলি ভাবিছোঁ। এই চৰকাৰৰ তৰফৰ পৰা বিভিন্ন আঁচনিয়ে আমি ৰমৰীয়া অঞ্চলত চুই গৈছোঁ। শিক্ষাৰ্থীসকলৰ জলপানীৰ পৰা আদি কৰি বিভিন্ন ৰোগত ভুগি থকা ৰোগসকলৰ চিকিৎসাৰ বাবে মাননি আৰু বিভিন্ন আত্মসহায়ক গোটসকলক ধন আগবঢ়াইছোঁ। কিন্তু এনেকুৱা প্ৰশিক্ষণমূলক কাৰ্যসূচী আমি প্ৰথমবাৰৰ বাবে লৈছোঁ। মই ভাবোঁ আগন্তুক দিনত আমি সাহিত্য পৰিষদে এই অঞ্চলৰ নিবনুৱা বা এই অঞ্চলৰ সম্ভাৱ্য সম্পদসমূহৰ লগত লক্ষ্য ৰাখি আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিম। আমাৰ লক্ষ্য আছে, আমি মটক সাহিত্য পৰিষদ মাত্ৰ 4 বছৰ ধৰি দিছোঁ যদিও আমাৰ যি চালুকীয়া পইচা আহে, সেই পইচাৰে আমি অসমৰ 7খন জিলাত বাস কৰা মটক জনগোষ্ঠীৰ ৰাইজৰ প্ৰতি ঘৰ মানুহক আমি চুবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰেই আমি প্ৰতিফলন হিচাপে আজি আমাৰ বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ প্ৰায় 80গৰাকীতকৈ অধিক বৰ্তমান আহি আছে, প্ৰায় 100গৰাকীমান হ'ব। 100গৰাকীমান মহিলাক আমি 10 দিনীয়া আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ, ৰূপসজ্জাৰ প্ৰশিক্ষণ। আৰু আমি তাৰ জৰিয়তে এটা কথা আমি অনুভৱ কৰিব বিচাৰিছোঁ, তেওঁলোককো অনুভৱ কৰাব বিচাৰিছোঁ, নিজকে সমাজত সমতাৰে তেওঁলোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। তাত আমাৰ কৰিব লগা অনাগত দিনত যিখিনি কাম থাকিব, আমি তেওঁলোকক আমি সহায় সহযোগিতা আগবঢ়াম। আৰু কমাৰ্চিয়েলি নহ'লেও আমি আশা ৰাখিম যিমানখিনি পাৰে কমাৰ্চিয়েলি তেওঁলোকে আগবাঢ়িবলৈ চেষ্টা কৰিব। কমাৰ্চিয়েলি নহ'লেও তেওঁলোকে নিজকে ঘৰখনৰ লগতে ঘৰৰ আনুষংগিক মানুহখিনিকো তেওঁলোকে যাতে ৰূপসজ্জা কৰি সমাজত প্ৰতিষ্ঠিত হ'বলৈ চেষ্টা কৰিব। আৰু অন্যান্য আঁচনিসমূহ বিভিন্ন ধৰণৰ আমি হাতত লৈ থৈছোঁ। অনাগত দিনত পৰ্যায়ক্ৰমে আমি বিভিন্ন অঞ্চললৈ যাম আৰু সেই অঞ্চলৰ ৰাইজক লৈ আমি জনগোষ্ঠীটোৰ সৰ্বতো প্ৰকাৰৰ উন্নয়নৰ কাৰণে আমি চেষ্টা কৰিম।